2 মানে জয় 3 মানে কি মানে আৰু আমি জিকি পেলাই কোৱালিফাই কৰিলো আইএছএলত আৰু 2024-25 সিজনত টপ 6ত আমি পোনপ্ৰথমবাৰ প্ৰৱেশ কৰিলো আৰু কি ধুনীয়া গ'ল হৈছে মানে ৱৰ্ল্ড ক্লাছ আজি নৰ্থ ইষ্ট নহয় ইংলিছ প্ৰিমিয়াৰ লীগৰ টপ ক্লাছ লিভাৰপুলকো বিট কৰি দিব এনেকুৱা খেল খেলিছে আজি ফাৰ্ষ্ট হাফত আৰু একে কৈ আজি আমি ভিক্টোৰিয়া টক্সৰ মঞ্চত আপোনালোকক পুনৰ স্বাগতম মোৰ লগত আছে আজি মিন্ময় আৰু দিগবলয় আজি আমি কথা পাতিম মেটছৰ কথা The first challenge goes for a shot. বহুত ভাল লাগিলে প্ৰথমটো গ'ল যেতিয়া আহিলে যেটো আমাৰ প্ৰথম দুখ আছিল যে প্ৰথম 1 মিনিটত আমি এটা গ'ল দিব পাৰিলো হেতেনেই আৰু যোনটো জিতিনে মিছ কৰিলে যোনটো নেষ্টৰে মিছ কৰিলে তাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি 7 মিনিটত যোনটো আমি গ'ল আমাক দিলে নেষ্টৰে যেটো সময় লৈ ডিফেন্ডাৰৰ ভুলৰ সম্পূৰ্ণ ক্ৰেডিট হাতত লৈ যোনটো গ'ল দিলে সময় লৈ হেতু কাৰণে আমি 1-0 গতি পোৱাই নহয় আমাক এটা কনফিডেন্স দিলে যে yes we are very danger in away games আজি আমি প্ৰথম গ'লটোতে মাৰতে আমি কনফাৰ্ম কৰি দিলো যে আমি আজি কোৱালিফাই কৰিম আৰু চেন্নাই এনেকুৱা এটা টিম যাৰ লগত লাষ্ট কিখন মেটছ আমাৰ প্ৰদৰ্শন বৰ ভাল নাছিলে 7-3 গলত হাৰিছো আমি যোৱাবাৰ আৰু হেতুৱে হয়তো আজি প্ৰতিশোধ লোৱা হ'ল আৰু লাষ্ট আমাৰ হোম মেটছতো আমি 3-2 হাৰিছিলো 2-3 গলত হাৰিছো ৰাইট আৰু সেইবোৰ সব প্ৰতিশোধ লোৱা হৈছে আজি মেটছখন এনেকুৱা ধুনীয়া ৱৰ্ল্ড ক্লাছ খেলিছে নহয় মানে ভাষা নাই মোৰ আজি ক'বলৈ আজি খেলখন এনেকুৱা খেলিছে প্ৰথম গ'লটো ধুনীয়া হৈছে সেকেন্ড গ'লটো ৱৰ্ল্ড ক্লাছ হেতু টিকি টাকা ফুটবল বাৰ্চিলোনা টিকি এনেকে টাকা গ'ল দিয়ে নেকি বদমাছ কৰে বল বদমাছ একদম মানে এনেকুৱা জিথিনৰ যোনটো যিটো গ'ল আছিলে সি গ'ল দিয়া নাই সি গ'ল পোষ্টত পাছ দি দিছে বলটো কা ধুনীয়া গ'ল মিনমাই কি কবা সেকেন্ড গ'লটো প্ৰথম গ'লটো ধুনীয়া হৈছে নেষ্টৰ বহুত ভাল গ'ল সেকেন্ড গ'লটো কি কবা সেকেন্ড গ'লটো মই এটাই কম যে যেতিয়া আমি অৰ্কেষ্ট্ৰা যেতিয়া চাও আমি তাত ডিফাৰেন্ট ইনস্ট্ৰুমেন্ট বিলাক থাকে এই ডিফাৰেন্ট ইনস্ট্ৰুমেন্ট বিলাকে বহুত টাইমিঙত হেতু বজায় সেইকাৰণে আমি এটা হাৰমনি আমি শুনিব পাও সেনেকে আজি মই লাগিলে নৰ্থ ইষ্টৰ প্লেইঙত এটা হাৰমনি আছিলে হাৰমনি আছিলে সুমেশ্বৰী কি এনেকে তোমাৰ ধুনীয়াকে খেল আমাৰ হৈ হাৰমনি গৈছে মানে শূন্য ফৰগা চৰা মানে আজি খেলখন সেকেন্ড হাফৰ যেটো সেকেন্ড গ'লটো মানে টিকি টাকা নিচিনা 1-1 পাস যেটো তোমাৰ এই ওলাই দিলে বেমামিৰে নিজৰ আজি কোৱালিটি দেখাই দিলে বেমামিৰে দিলে আজাৰেক আজি আনকি নট অনলি বেমামে তোমাৰ গুৰপিতেও পুৰা এটা ধুনীয়া পাছ দিছে মানে এনেকুৱা লাগিছে যে এই ফুটছাল খেলি আছো এইটো ক'বই লাগিব যে গ'লটো কেনেকে হ'ল তো ক'বই লাগিব আমি মিনময় তোমাৰ ৰখাই দিছো কাৰণ বেয়া নাপাবা নাই বেয়া নাপাও আজি কাৰণে দিল খুশ আজি বেমামে যিটো বল পাছ দিছে আজাৰেক সৰি জিথিনে আকৌ আজাৰেক দিছে আজাৰে আকৌ 1-1 কৰি পেলাই আকৌ জিথিনক দিছে আৰু জিথিনে একো মিষ্টেক কৰি বলটো যেনেকে নেটত ভৰাই দিছে নকৈ নোৱাৰি আৰু এনেকে আমি সেকেন্ড গ'লটো পালো 2-0 গ'ল দি থোৱা আছে মনটো বহুত ভাল লাগিছে না জিথিনে ৱৰ্ল্ড ডিজাৰ্ভ কৰিছে আজাৰি আজি মজা খেল খেলিছে কোন প্লেয়াৰ আজি ভাল বেয়া খেলিছে কোনো খেলা নাই সবে ভাল এৱে ক'বাত ইমান দমনীয় প্ৰদৰ্শন নিজৰ টিম বুলিয়ে নকওঁ এইটো বহুত ডাঙৰ কথা আছে তুমি এৱে টিমত গৈ পেলাই বেলেগৰ ঘৰত তোমাৰ দুটান্ত প্ৰদৰ্শন থাৰ্ড নম্বৰ গ'লটো সিজনত হৈছে আমি এৱে যিমানে গৈছো আমি মানে পইণ্টছ ল'বলৈ এবাৰ মানে আমি হেজিটেট কৰা নাই হেজিটেট নকৰো ইয়াত থাৰ্ড গ'লটোলৈ আহো সিধা আহিছো থাৰ্ড গ'ললৈ আহো থাৰ্ড গ'লটো কি দিলে এইটো ৰিবাউণ্ড হোৱা বল এটা ইম্পচিবল এংগুলৰ পৰা সি আজাৰে ইমান হাৰামি এটা প্লেয়াৰ সি ডাইৰেক্ট কৰ্নাৰত মাৰি পেলাই গ'ল কৰি দিলে পাত্তাই নাপালে গ'লকিপাৰে কোনো চান্সে নাই আৰু ইমান গতি বলটোত সি খেন চৰাই নিচিনা মানে চান্স ল'বলে মানে ৰখি থাকে আৰু মানে স্নাইপাৰ দি আজাৰিক চান্স দিয়া মানে এই গ'ল পোষ্টৰ আগত আজাৰিক চান্স দিয়া মানে মই কওঁ তুমি গ'ল খোৱা সমানে আৰু গ'ল খোৱা সমানে একদম সঁচা কথা কৈছে আৰু এই কথাটোৰ পৰাই মোৰ আৰু এটা কথা মনত পৰিছে জোৱান পেড্ৰ বেনালে যেতিয়া ইণ্টাৰভিউ লোৱা হৈছিলে জোৱান পেড্ৰ বেনালে কৈছে যে আগুৰিৰ নিচিনা খেলে সি আজি থাৰ্ড গ'লটো যিটো গ'ল দিছে আগুৰিৰ নিচিনা ইম্পচিবল এংগুলৰ পৰা যিটো ভৰাই দিছে সি জাষ্টিফাই কৰিছে পেড্ৰ বেনালি জাষ্টিফাই কৰিছে যে মই এইটো আগুৰিৰ গ'ল আগুৰিয়ে হয় 3 নম্বৰ গ'লটো কৰি পেলাই ফাৰ্ষ্ট হাফতে খেল ফিনিছ
শেষ গজালটো কফিনত মাৰি দিয়া হ'ল আজি মানে মোৰ মতে আজাৰে আছিল যি দুইটা গ'ল দিছে তাতো আজাৰে contribution আছে। আজাৰে কন্ট্ৰিবিউশন হয়, হয়। এছিষ্ট আছে আকৌ নিজেও গ'ল আৰু আৰু সি- আজাৰে আল্টিমেট হেট্ৰিক কৰিছে নিজৰে আৰু আজাৰে পুৰা সি সেলফিছ খেলা নাই আজি একদম পুৰা সি ডেপথলৈকে গৈছে একদম ফ্ৰণ্টৰ পৰা সি মিডলৈকে সি মানে কৈছে টিমক সহায় কৰিবৰ কাৰণে যে বলটো মই ট্ৰেক কৰিম ফলছ নাইন হিচাপে খেলিম আজি বল মই ট্ৰেক কৰিম তহঁতৰ কাৰণে মই বল উলিয়াই দিম আৰু মই গ'লো মাৰিম যদি মোক চান্স দিয়ে আজি সেই প্ৰদৰ্শন আজি দেখিলো আজি নৰ্থ ইষ্ট ইউনাইটেডৰ টিম প্লে দেখিলো আজি নৰ্থ ইষ্ট ইউনাইটেডৰ 100% আমি পটেনচিয়েল দেখিলো আৰু এনেকুৱা যদি গেম খেলে দৰ্শকসকল আচৰিত নহয় মই যে যিকোনো এটা টিমেই নহওক যি টিমেই নহওক সি লাগিলে মোহন বাগানেই হওক সি লাগিলে গোৱাই হওক সি লাগিলে আমাৰ টাটাৰ জামছেদপুৰৰ টিমেই হওক আমি হৰুৱামেই এনেকুৱা প্ৰদৰ্শন খেলক প্ৰদৰ্শন আজি খেলত আমি 3-0 যে হৈছে ক্লিন চিট লোৱাৰ ক্ষেত্ৰত নাম ল'বই লাগিব এজন বিশেষ খেলুৱৈৰ কথা আৰু তেওঁৰ নাম হৈছে গুৰমিত দ্য জায়ান্ট হাই কিলাৰ দ্য ৱাল দ্য ৱাল দ্য অনলি ৱাল ওৰা ইমান বেছি মই এতিয়াই পৰিব থৈছিলো বাপৰে বাপ বহুত ওৰা দেই বহুত ওৰা একদম হাই মানে কি ধুনীয়া আজি চেভৰ ওপৰত চেভ মাৰিছে এই গ'ল হোৱা গ'ল যিটো হয় নিতান্ত গ'ল হ'ব আৰে পইণ্ট ব্লেংক ৰেঞ্জ ভাই পইণ্ট ব্লেংক ৰেঞ্জৰ পৰা কোন গ'লকিপাৰে বচায় কটুৱা হৈ গৈছে আজি কেনেকুৱা খতাখৰ হ'ব লাগিব মানে মেনুৱেল নোৱাৰ আজি সি সবৰে মানে জিন্স আৰু সবৰে আত্মা সি লোক সোমাই গৈছে তাৰ গাত তো পিটে চেক চাওক, মেনুৱেল নোৱাৰ উম। এডাৰ এলিশন আজি সবৰে আহি গ'ল যদি মেছি আহে ৰোনাল্ডো আহে যদি গ'ল কৰিবলৈ চেষ্টা কৰে আজি নোৱাৰিলেহেঁতেন গ'ল দিব এনেকুৱা ভাল খেলিছে আজি আজি দ্য ৱাল অ। ৰাহুল ডেব্ৰিড হৈ গ'ল আমাৰ ফুটবলৰ ফুটবলৰ wall. ৰাহুল দ্ৰাবিড আজি গেমৰ মাল্টিভাৰ্চ আহি গ'ল নেকি মাল্টিভাৰ্চ আজি মাল্টিভাৰ্চ আজি বাৰু আৰু ডিফেন্সত আমি সেয়াই প্লেয়াৰ চবেই ভাল খেলিছে কাৰ কথা নকওঁ চবেই ভাল খেলিছে চবেই বীমা মীৰাৰ পৰা আৰম্ভ কৰি মায়াকানন বেমা মীৰা যদি ৱৰ্ল্ড ক্লাছ খেলিছে মায়াকানন ইফালে উইঙত ৰিডিম তালাং ইফালে চামটে দৌৰি আছে ইফালে কি ধুনীয়া কোঅৰ্ডিনেশ্যন আৰু এটা কথা মন কৰিছানে তোমালোকে খেলখন যিমানে আগবাঢ়ি গৈছে কেমেষ্ট্ৰি প্লেয়াৰ মাজত যিটো কেমেষ্ট্ৰি এইটো বাঢ়ি গৈছে কনফিডেন্স ন কোনো এটা টিমে যদি ফাৰ্ষ্ট হাফতে যদি চিন্তা গ'ল মাৰি পেলাই বহুত কনফিডেন্স হৈ যায় গজাল যদি শেষ কফিনত যদি শেষ গজালটো মাৰি দিয়ে তে কনফিডেন্স আহিব সি যেনেকে প্ৰেক্টিচ মেচত খেলে ন তাতকে বেছি ভাল খেলা হয় যেতিয়া তাত তুমি জানেই যে মই জিকিমেই 3-0 তুমি গ'ল দি দিলা ফাৰ্ষ্ট হাফত 3-0 গ'ল দিয়াৰ পিছত কোনো এটা টিমে 4-3 কৰাটো বিশেষকৈ ISLত বহুত ডাঙৰ ঘটনা আৰু এইটো কেতিয়া নহয় ইম্পচিবল ঘটনা আৰু ইমান ডিফেন্স আছে তাকো 10টা মেনলৈ ডাউন হৈ গ'ল সেইটোৱে তেতিয়াতো তুমি তোমাৰ কনফিডেন্স পাবাই আৰু এইটো আমাৰ খেলখনৰ ছেকেণ্ড হাফটো বিশেষ আমি খেলা নাই অলৰেডি লিড লৈ লৈছোঁ গতিকে বেনালি ওপৰৰ পৰা নিৰ্দেশ আহিলে পাৰ্ক দ্য বাছ লাহে খেলখন খেলিব লাগে আজিৰ ভোট জলকীয়া টক্সত আমি আমাৰ ফালৰ পৰা বহুত ধুনীয়া এটা ভাল ফলাফল ISLত আমি পালোঁ টপ 6ত আমি প্ৰৱেশ কৰিলোঁ আৰু খিতাপ অৰ্জনৰ কাৰণে যিটো টপ 6 লাগে 5 নম্বৰ টিম হিচাপে আমি কোৱালিফাই কৰিছোঁ এতিয়া আমাৰ নেক্সট মেটচখন কাৰ লগত হ'ব আমি চাব লাগিব আমি আশা কৰোঁ যে সেই মেটচখন আমি ভাল প্ৰদৰ্শন কৰোঁ আৰু প্লে অফৰ জৰিয়তে আমি ফাইনেল পাওঁ ফাইনেলত গৈ ISL জিকোঁ আমি ISL খেলিছোঁ কেনে ISL জিকিবৰ কাৰণে ISL কাপটো আমাক লাগে ইয়াকে কৈ ভোট জলকীয়া টক্সত আজি মই দেৱাংগ আৰু দিগবলে বিদায় মাগিছোঁ এনজয় কৰক চেলিব্ৰেট কৰক ফূৰ্তি কৰক কাৰণ আজি নৰ্থ ইষ্টে কোৱালিফাই কৰিলে টপ 6 The first challenge goes for a shot.